আপোনালোকক একদম বিনম্ৰ অনুৰোধ, আপোনালোকে কোনেও চিটিং নামাৰিব দেই। চিটিং মাৰিলে গুৱাহাটী বিহু সন্মিলনত এয়া চিত্ৰাংকন প্ৰতিযোগিতা হৈছে। কণ কণ মাইনাহঁতে কৰি আছে। এইসকল বাইদেৱে পিঠা পনা প্ৰতিযোগিতাত ভাগ লৈছে, মানে দিছে ন আপোনালোকে বাইদেউ? সকলোকে দিছে, দিছে ন? কি কি দিলে বাৰু? ঘিলা পিঠা দিছোঁ আৰু নাৰিকলৰ গুড়েদি বনোৱা লাড়ু দিছোঁ, এই তিনিটাই দিব দিছে। হয় নেকি? ঘিলা পিঠা দিলে, নাৰিকলৰ গুড়েদি বনোৱা লাড়ু দিলে, আৰু গুড়ে আৰু নাৰিকলে বনোৱা লাড়ু দিছোঁ আৰু তিল পিঠা দিছোঁ। তিল পিঠা দিছে ন? বিহুৰ শুভেচ্ছা থাকিল দেই আপোনাৰ সকলোলৈকে। ইতিমধ্যে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা সমাপ্তি হৈছে। প্ৰতিযোগীসকলক তেওঁলোকৰ দায়িত্ব নাথাকিলে গামোচাই ঠিকেই নকৰে। ধন্যবাদ। প্ৰথম সেইখিনিয়ে পৰা কাপোৰৰ লগতে আৰু খুব ভাল লাগে। বাকী যিটো ইয়াত বনাই আনিছে প্ৰায় প্ৰকাৰে বনাইছে, তাৰে মাজত 19 বিধ আছে অকণমান। আৰু কিছুমান বস্তু লাড়ু এটা বনালে এটা জোখৰ ঢিলা হ'ব লাগে, টানো হ'ব বেছি নালাগে, অতিৰিক্ত
তেনেকুৱা ধৰণৰকৈ আমাৰ অসমীয়া লাড়ুবিলাক আমাৰ আইটেমতে বনাইছে। সেইকাৰণে মোৰ খুব ভাল লাগিছে, বহুত ভাল ভাল লাড়ু পিঠা ওলাইছে আজি। আৰু কি ক'ম, চবকে শুভকামনা আৰু বেয়া নাপাব, 19-20 চবৰে হয়, চবেই ভাল বনাইছে। এইটো ওলাই অহাটোৱে ডাঙৰ বিজয়ী। বাকীটো আৰু পৰীক্ষাটো দিলে যেনেকৈ 1 নম্বৰ 2 নম্বৰ হয়, তেনেকুৱাকৈ আমি পৰীক্ষাত বহিছোঁ। তেনেকুৱাই আৰু একো ভাবিব নালাগে। এতিয়া আমি আমাৰ দাতাসকলক মই অনুৰোধ জনাইছোঁ, আপোনালোকে উপস্থিত থাকক। প্ৰথম কুন্তলা কলিতা ঘিলা পিঠা প্ৰথম পুৰস্কাৰ মাননী আৰু চাৰ্টিফিকেট আৰু মাননী আমি দুয়োটাই একেলগে দিবলৈ অসমৰ পৰা আমি এই শ্ৰেষ্ঠ বঁটাটিত আমি প্ৰতিটো বঁটাৰ লগতে আমি এটা কৰিম, আমি মমেণ্ট প্ৰদান কৰিম। এইবাৰ আমি শ্ৰেষ্ঠ বঁটাটি মমেণ্ট আমাক প্ৰদান কৰিবলৈ ৰীতা বাইদেউক অনুৰোধ জনালোঁ। এয়া অমিত চিমেণ্টৰ ফালৰ পৰা এই বঁটাটি আমাক আগবঢ়াইছে। আমি দৰ্শকখিনিক আমি ঢাকি ল'ব নালাগে, আমাৰ ফটোকপিত তেতিয়া পিছত বহি থাকিলে ভাল নালাগে। প্ৰদান কৰিব মধুস্মিতা ডেকা প্ৰদান কৰিব দ্বিতীয় বঁটাটি। প্ৰতিযোগী কল্পনা ডেকা। এয়া অমিত চিমেণ্ট। সিহঁতক অলপ উঠাই দিওঁ ৰ'বা। খেল ধেমালি চলি আছে। हेलो এটা আমার বাবলু বিষয় আছে, হিমাংশু বিষয় আছে, খেল কোথাও A01DY 6895 গাড়ীখন অতি সোনকালে চাইড কৰিব দাদা। এতিয়ালৈকে কি কি খেল পাতিলা? কি খেল পাতিলা? মোৰ লগৰ দে, সেইকাৰণে তুমি কৈছোঁ। তাকে পেলালোঁ জানো কি খেল পাতিলা? আমাৰ 63 সংখ্যক পূব গুৱাহাটী বিহু সন্মিলনৰ আজি দ্বিতীয় দিনা 14 তাৰিখ মানুহ বিহু। বিভিন্ন ধৰণৰ খেল ধেমালি ইয়াত প্ৰতিযোগিতা চলি আছে। আইসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে পিঠা পনা প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ খেল ধেমালি পতা হৈছে। আৰু সেইধৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা পতা হৈছে। খোৱা ভাগত হৈ গ'ল চিত্ৰাংকন প্ৰতিযোগিতা, এতিয়া অলপ আগতে হৈ গ'ল কবিতা আবৃত্তি প্ৰতিযোগিতা।
দুটা ভাগত হৈছিলে আৰু যথেষ্ট সংখ্যক মানে আবৃত্তিকাৰ দেখিছোঁ সৰু সৰু কণ কণ মইনাসকলৰ ইমান আগ্ৰহ আৰু ইমান ধুনীয়াকৈ কবিতা আবৃত্তি কৰিছে আমাৰ মানে জাজ কৰিবলৈ অলপ দিগদাৰী হৈছে আজি মই জাজৰ তেওঁলোকে মোক নিমন্ত্ৰণ কৰিছে জাজ হিচাপে গতিকে মই জাজমেণ্ট কৰিবলৈ মোৰ অলপ দিগদাৰী হৈ গৈছে ইমান ভাল আবৃত্তি কৰিছে কাক এৰিম কাক কিন্তু নিয়ম হিচাপে তিনিজনক চাবই লাগিব আমি নিচেকনি বঁটা দিছোঁ আৰু তেওঁলোকৰ আছে আৰু দৌৰাৰ প্ৰতিযোগিতা আছে অহাকালি আৰু 16 তাৰিখে আছে কুইজ প্ৰতিযোগিতা আৰু সাজপাৰ প্ৰতিযোগিতা আছে এইবিলাক মহিলাসকলৰ ন সৰু সৰু আছে সৰু সৰুৰো আছে সৰু আছে তেওঁলোকৰ প্ৰত্যেকবাৰে এইবিলাক কম্পিটিশ্যন হয় এইবাৰো হৈছে মানে একেদিনাই গোটেইখিনি কৰিলে তেওঁলোকৰ কষ্ট হয় সেইকাৰণে মানে দুই এটা কম্পিটিশ্যন প্ৰত্যেকদিনাই পতা হয় আৰু গধূলিলৈকে সাংস্কৃতিক অনুষ্ঠান হয় ভাল লাগিলে বিহু শুভেচ্ছা জনালোঁ অসমবাসী ৰাইজক লগতে অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ ধন্যবাদ আপোনাক গাড়ী পাই গৈছে নেকি তুমি মাৰিলা এইখনতে এতিয়া আমি গোটেইখিনি আমাৰ যিমানখিনি আমাৰ সদস্য সন্মানীয় সদস্য আছে আমাৰ মঞ্চত সকলোকে লৈ একত্ৰিত ফটো তুলিবলৈ